দুয়োখন ৰাজ্যৰ জনসাধাৰণক আৰু প্ৰতিবাদকাৰীসকলক অনুৰোধ জনাওঁ যাতে কিছুমান ভুলৰ বাবে জনসাধাৰণে আশা নকৰা ঘটনাৰ বাবে সম্পৰ্ক যাতে বিনষ্ট নহয় তাৰ প্ৰতি সকলোৱে সাৱধানতা অৱলম্বন কৰিব লাগে। সা সম্পত্তি কোনো ধৰণৰ যাতে ক্ষয় ক্ষতি নহয়, মানুহবোৰ যাতে আঘাত পাবলগীয়া নহয়, এই দিশবোৰ সকলোৱে লক্ষ্য কৰা উচিত। তো আপোনালোকে গম পাইছে যে আমাৰ এনেধৰণৰ ডিছকাশ্যনৰ উপৰিও মুখ্য সচিবৰ পৰ্যায়ত, DGP পৰ্যায়ত, পুলিচ কমিশ্যনাৰ পৰ্যায়ত সংশ্লিষ্ট মানে কাউণ্টাৰ পাৰ্টৰ সৈতে যোগাযোগটো চলি আছে। আজি আমাৰ ভিতৰত আমি আলোচনাও কৰিছোঁ, কথা বতৰা পাতিছোঁ আৰু ইতিমধ্যে অসম পুলিচে এটা হেল্পলাইন দিছে, নাম্বাৰো দিছে, অসম পুলিচৰ তৰফৰ পৰা প্ৰেছ বিজ্ঞপ্তিও দিছে। সেই কথা আপোনালোকে সকলোৱে নিশ্চয় গম পাইছে। কাৰোবাৰ যদি অসুবিধা হৈছে বা তাতাবদ্ধ হৈ পৰিছে সেই কথাখিনি ততালিকে সেই নাম্বাৰকেইটাত যদি জনাই দিয়ে ডেফিনেটলি চৰকাৰে সহায়ৰ হাত আগবঢ়াব পাৰিব।